টেক্সিন আছামিজৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম। APDCL অসম সচিবালয়, হাইকোৰ্ট বা অসমৰ বিভিন্ন জিলাসমূহৰ DC অফিচসমূহৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে আন চৰকাৰী বা বেচৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত হোৱা যিসমূহ পৰীক্ষা আছে, য'ত কম্পিউটাৰৰ প্ৰশ্ন আহে, তেনে পৰীক্ষাসমূহৰ বাবে প্ৰয়োজনীয় 50টা বিভিন্ন প্ৰশ্ন আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। পৰৱৰ্তী ভিডিঅ'সমূহতো আন বহুতো প্ৰয়োজনীয় প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিম। গতিকে যদিহে বৰ্তমানলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো ক্লিক কৰি অল অপশ্যনটো চিলেক্ট কৰি ল'ব, যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে তাৰ নটিফিকেশ্যন পায়। গতিকে এতিয়া আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। এতিয়া প্ৰথম প্ৰশ্নটো সুধিছে, ইন হুইচ কাণ্ট্ৰি দ্য এবাকাছ ৱাজ ইনভেণ্টেড? তলত অপশ্যনসমূহ দিয়া আছে, জাপান, ইণ্ডিয়া, চাইনা, আমেৰিকা। চাইনাত প্ৰথম এবাকাছ নামৰ যন্ত্ৰটো আৱিষ্কাৰ হৈছিল। প্ৰায় 3000 বছৰৰ পূৰ্বেই এই গণনা কৰা যন্ত্ৰটো চাইনাত, চীন দেশত আৱিষ্কাৰ কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নটো সুধিছে, হু ইনভেণ্টেড দ্য ডিফাৰেন্স ইঞ্জিন? ডিফাৰেন্স ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহ দিয়া আছে, চাৰ্লছ বেবেজ, জোচেফ মেৰী জেকৱাৰ্ড, হৱাৰ্ড এইকেন আৰু হাৰমেন হলেৰিথ। এই ডিফাৰেন্স ইঞ্জিনটো চাৰ্লছ বেবেজে আৱিষ্কাৰ কৰিছিল। চাৰ্লছ বেবেজে আৰু এটা যন্ত্ৰ নিৰ্মাণ কৰিছিল, সেইটো হৈছে এনালাইটিকেল ইঞ্জিন। 3 নম্বৰ প্ৰশ্নটো সুধিছে, দ্য টেবুলেটিং মেচিন ইনভেণ্টেড বাই হাৰমেন হলেৰিথ লেটাৰ কেম টু ন'ন এজ TCL, IBM, HP, Lenovo। হাৰমেন হলেৰিথে যিটো মেচিন প্ৰস্তুত কৰিছিল, টেবুলেটিং মেচিন, তাক পাছলৈ কি বুলি জনাজাত হৈ পৰিছিল? আমি তাক বাছি উলিয়াব লাগে। অপশ্যনসমূহ দিয়া আছে, TCL, IBM, HP, Lenovo। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব IBM, ইণ্টাৰনেশ্যনেল বিজনেছ মেচিনছ। টেবুলেটিং মেচিন কোম্পানীটোৱে পিছলৈ IBM হিচাপে বিখ্যাত হৈ পৰে। 4 নম্বৰ প্ৰশ্নটো সুধিছে, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ? এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আমাৰ হয়তো বহুতে আমি জানো ইয়াৰ উত্তৰটো কি হয়। গতিকে অপশ্যনসমূহ দিয়া আছে, চাৰ্লছ বেবেজ, জোচেফ মেৰী জেকৱাৰ্ড, হাৱাৰ্ড এইকেন, হাৰমেন হলেৰিথ। শুদ্ধ উত্তৰটো হৈছে চাৰ্লছ বেবেজ, যাক কম্পিউটাৰৰ জনক বা ফাদাৰ অফ কম্পিউটাৰ বুলি কোৱা হয়। তাৰ পাছৰ প্ৰশ্নটো সুধিছে, হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট অট'মেটিক ডিজিটেল কম্পিউটাৰ? তলত দিয়া কোনটো প্ৰথম অট'মেটিক ডিজিটেল কম্পিউটাৰ আমি বাছি উলিয়াব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাৰ্ক 1। মাৰ্ক 1 কম্পিউটাৰটো হৈছে প্ৰথম অট'মেটিক ডিজিটেল কম্পিউটাৰ, যিটো হাৱাৰ্ড এইকেনে প্ৰস্তুত কৰি উলিয়াইছিল। তাৰ পিছৰ প্ৰশ্নটো দিছে, হুইচ টেকনলজি ৱাজ ইউজড ইন ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ? প্ৰথম জেনেৰেশ্যন কম্পিউটাৰত তলত দিয়া কোনটো টেকনলজি ব্যৱহাৰ হৈছিল? আমি তাক বাছি উলিয়াব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভেকুৱাম টিউবছ। প্ৰথম জেনেৰেশ্যনৰ যিমানবিলাক কম্পিউটাৰ আছিল, সকলোতে ভেকুৱাম টিউবছ ব্যৱহাৰ হৈছিল, আৰু ভেকুৱাম টিউবছবিলাকৰ আকাৰ যথেষ্ট ডাঙৰ আছিল বাবে ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰসমূহো আকাৰত যথেষ্ট ডাঙৰ আছিল। তাৰ পিছৰ প্ৰশ্নটো সুধিছে, হুইচ টেকনলজি ৱাজ ইউজড ইন ছেকেণ্ড জেনেৰেশ্যন কম্পিউটাৰ্ছ? ইয়াৰ অপশ্যনসমূহ দিয়া আছে, ইণ্টিগ্ৰেটেড চাৰ্কিট, ট্ৰেনজিষ্টৰ্ছ, ভেকুৱাম টিউবছ, মাইক্ৰ'প্ৰচেছৰ। ইয়াৰ ভিতৰত ইতিমধ্যে আমি জানিছোঁ যে ভেকুৱাম টিউবছ ফাৰ্ষ্ট জেনেৰেশ্যনত ব্যৱহাৰ হৈছিল। ছেকেণ্ড জেনেৰেশ্যনত ব্যৱহাৰ হৈছিল ট্ৰেনজিষ্টৰ্ছ। ট্ৰেনজিষ্টৰসমূহ ভেকুৱাম টিউবতকৈ আকাৰত সৰু, আৰু লগতে সি কম পৰিমাণৰ বিদ্যুৎ তাক প্ৰয়োজন হৈছিল। গতিকে ছেকেণ্ড জেনেৰেশ্যনৰ কম্পিউটাৰসমূহক ফাৰ্ষ্ট জেনেৰেশ্যনৰ কম্পিউটাৰতকৈ কম পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন হৈছিল, বিদ্যুৎ ৰাহি হৈছিল, আৰু লগতে আকাৰো কিছু পৰিমাণে সৰু আছিল। তাৰপাছত সুধিছে, হুইচ টেকনলজি ৱাজ ইউজড ইন থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰ্ছ? অপশ্যনসমূহ দিয়া আছে, মাইক্ৰ'প্ৰচেছৰ, ট্ৰেনজিষ্টৰ্ছ, ভেকুৱাম টিউবছ, ইণ্টিগ্ৰেটেড চাৰ্কিট। ইতিমধ্যে আমি ট্ৰেনজিষ্টৰ আৰু ভেকুৱাম টিউবৰ বিষয়ে গম পালোঁ। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব ইণ্টিগ্ৰেটেড চাৰ্কিট। থাৰ্ড জেনেৰেশ্যনত ইণ্টিগ্ৰেটেড চাৰ্কিট ব্যৱহাৰ কৰা হৈছিল। তাৰ পাছৰ প্ৰশ্নটো সুধিছে, হুইচ টেকনলজি ৱাজ ইউজড ইন ফ'ৰ্থ জেনেৰেশ্যন কম্পিউটাৰ্ছ? অপশ্যনসমূহ আমি চাই লওঁ, ইণ্টিগ্ৰেটেড চাৰ্কিট, ট্ৰেনজিষ্টৰ্ছ, মাইক্ৰ'প্ৰচেছৰ, VLSI, মাইক্ৰ'প্ৰচেছৰ, ULSI। ইয়াত মাইক্ৰ'প্ৰচেছৰ দুটা ধৰণৰ মাইক্ৰ'প্ৰচেছৰ দিয়া হৈছে, এটা হৈছে VLSI, যাৰ সম্পূৰ্ণ নাম হৈছে ভেৰি লাৰ্জ স্কেল ইণ্টিগ্ৰেটেড চাৰ্কিট, আৰু ULSI সম্পূৰ্ণ নামটো হৈছে আল্ট্ৰা লাৰ্জ স্কেল ইণ্টিগ্ৰেটেড চাৰ্কিট। চতুৰ্থ জেনেৰেশ্যন অৰ্থাৎ ফ'ৰ্থ জেনেৰেশ্যন কম্পিউটাৰসমূহত VLSI টেকনলজি ব্যৱহাৰ হৈছিল। ULSI ফিফ্থ জেনেৰেশ্যন কম্পিউটাৰসমূহত ব্যৱহাৰ হৈছিল। হুইচ অফ দ্য ফলোয়িং টেকনলজি ইজ কাৰেণ্টলি ইউজিং ইন কম্পিউটাৰ্ছ? বৰ্তমান আমাৰ ফিফ্থ জেনেৰেশ্যন চলি আছে, ছিক্স জেনেৰেশ্যনত ভৰি দিছে বুলি ক'লেও বেয়া নহয়।
এতিয়া তলত দিয়া কোনটো টেকনলজি বৰ্তমান কম্পিউটাৰত ব্যৱহাৰ হয় আমি বাছি উলিয়াব লাগে অপচনসমূহ আমি দেখা পাইছো আৰ্টিফিচিয়েল ইন্টেলিজেন্স ট্ৰানজিস্টৰছ ভেকুৱাম টিউবছ ইন্টিগ্ৰেটেড সাৰ্কিট তলৰ তিনিটা অপচনে যেহেতু অশুদ্ধ গতিকে শুদ্ধ উত্তৰটো হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স বৰ্তমান প্ৰায়বিলাক কম্পিউটাৰতে আৰ্টিফিচিয়েল ইন্টেলিজেন্স ব্যৱহাৰ হয় তাৰ পাছৰ প্ৰশ্নটো which one of the following is the fastest computer তলত দিয়া কম্পিউটাৰ সমূহৰ ভিতৰত কোনটো সকলোতকৈ তীব্ৰ খৰতকীয়া আমি বাছি উলিয়াব লাগে ইয়া শুদ্ধ উত্তৰটো হৈছে সুপাৰ কম্পিউটাৰ সকলোতকৈ ফাষ্ট তাৰ পাছৰ প্ৰশ্নটো হৈছে পাৰ্সোনেল কম্পিউটাৰ অৰ পিসি ইজ এন এক্সাম্পল অফ সুপাৰ কম্পিউটাৰ মেইনফ্ৰেম কম্পিউটাৰ মিনি কম্পিউটাৰ মাইক্ৰো কম্পিউটাৰ আপোনাৰ ঘৰত যদি পাৰ্সোনেল কম্পিউটাৰ আছে ল্যাপটপে হওক বা ডেস্কটপে হওক ই কোনটো টাইপৰ পৰিব তাক আমি বাছি উলিয়াব লাগে কি ধৰণৰ ই কম্পিউটাৰ হয় সুপাৰ কম্পিউটাৰটো নহয় মেইন ফ্ৰেমো নহয় আমাৰ ঘৰত যিমান বিলাক পাৰ্সোনেল কম্পিউটাৰ বা পিসি আছে সেইবিলাক মাইক্ৰো কম্পিউটাৰ হয় মাইক্ৰো কম্পিউটাৰ তাৰ পাছৰ প্ৰশ্নটো হৈছে which of the following is an Indian সুপাৰ কম্পিউটাৰ তলত কেইটামান সুপাৰ কম্পিউটাৰ উদাহৰণ দিয়া হৈছে টাইটান ক্ৰে 1 পৰম ফুগাকু ইয়াৰ ভিতৰত পৰমটো হৈছে ভাৰতৰ সুপাৰ কম্পিউটাৰ তাৰ পাছৰ প্ৰশ্নটো হৈছে সুপাৰ কম্পিউটাৰছ আৰ ইউজড ফৰ প্লেইং গেমছ ওয়াচিং মুভিজ ওয়েদাৰ ফৰকাস্টিং গ্ৰাফিক ডিজাইনিং সুপাৰ কম্পিউটাৰ তলত দিয়া কোনটো কাৰ্যত ব্যৱহাৰ হয় আমি বাছি উলিয়াব লাগে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ওয়েদাৰ ফৰকাস্টিং অৰ্থাৎ বতৰ বিজ্ঞানত সুপাৰ কম্পিউটাৰসমূহ ব্যৱহাৰ হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে দা ইলেক্ট্ৰনিক পাৰ্টস অফ এ কম্পিউটাৰ দোজ উই ক্যান টাচ আৰ নোন এজ সফটওয়্যাৰ ইনপুট ডিভাইস আউটপুট ডিভাইস হাৰ্ডওয়্যাৰ আমি কম্পিউটাৰ এটাত হাতেৰে স্পৰ্শ কৰিব পৰা যন্ত্ৰাংশসমূহক বা যন্ত্ৰসমূহক হাৰ্ডওয়্যাৰ বুলি কোৱা হয় গতিকে শুদ্ধ উত্তৰটো হ'ব হাৰ্ডওয়্যাৰ তাৰ পাছৰ প্ৰশ্নটো হৈছে সফটওয়্যাৰছ আৰ সাম সেট অফ ড্যাশ গিভেন টু এ কম্পিউটাৰ এটো খালি ঠাই পূৰ কৰিব লাগে গতিকে অপচনসমূহ আমি চাই লওঁ ইনষ্ট্ৰাকচনছ ডাটা ইনপুট আউটপুট গতিকে সফটওয়্যাৰসমূহ হৈছে কিছুমান ইনষ্ট্ৰাকচনৰ সমষ্টি আমি কম্পিউটাৰ এটাক দিয়া নিৰ্দেশৰ সমষ্টি হৈছে সফটওয়্যাৰ গতিকে শুদ্ধ উত্তৰটো হ'ব ইনষ্ট্ৰাকচনছ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে which of the following is an example of input device তলত দিয়া কোনটো ইনপুট ডিভাইসৰ উদাহৰণ আমি বাছি উলিয়াব লাগে মনিটৰ প্ৰিন্টাৰ স্ক্যানাৰ স্পিকাৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব স্ক্যানাৰ কাৰণ স্ক্যানাৰৰ সহায়ত আমি যিকোনো এখন কাগজ আমি ডিজিটেল ফৰ্মলৈ তাক কনভাৰ্ট কৰি কম্পিউটাৰলৈ নিব পাৰো তাৰ পাছত সুধিছে which of the following is an example of output device তলত দিয়া কোনটো আউটপুট ডিভাইসৰ উদাহৰণ আমি বাছি উলিয়াব লাগে স্ক্যানাৰ প্লটাৰ মাউস ওয়েবক্যাম স্ক্যানাৰ এটা ইনপুট ডিভাইস ইতিমধ্যে ইয়াৰ আগৰ প্ৰশ্নটোত আমি জানিছো মাউস এটা ইনপুট ডিভাইস ওয়েবক্যাম ইনপুট ডিভাইস গতিকে প্লটাৰ হৈছে এটা আউটপুট ডিভাইস প্লটাৰ হৈছে প্ৰিন্টাৰৰ দৰে এটা আহিলা কিন্তু প্ৰিন্টাৰতকৈ ইয়াৰ আকৃতি যথেষ্ট ডাঙৰ আমি যিমান বিলাক বেনাৰ হৰ্ডিং পোষ্টাৰ দেখা পাওঁ সকলোবিলাক প্লটাৰৰ সহায়ত প্ৰিন্ট কৰা হয় তাৰ পাছৰ প্ৰশ্নটো হৈছে what type of device the computer speakers or headphones are কম্পিউটাৰ স্পিকাৰ বা হেডফোন কি ধৰণৰ ডিভাইস আমি বাছি উলিয়াব লাগে অপচনসমূহ দিয়া আছে ইনপুট ষ্টৰেজ আউটপুট সফটওয়্যাৰ স্পিকাৰ বা হেডফোনৰ সহায়ত আমি কম্পিউটাৰ এটাৰ পৰা যিকোনো এটা শব্দ শুনিব পাৰো গতিকে আউটপুট হিচাপে আমি যিকোনো এটা শব্দ পাওঁ সেয়েহে স্পিকাৰ বা হেডফোন হৈছে আউটপুট ডিভাইস তাৰ পাছৰ প্ৰশ্নটো হৈছে what type of device the MICR is MICR কি ধৰণৰ ডিভাইস আমি তাক বাছি উলিয়াব লাগে MICR ৰ সম্পূৰ্ণ নাম হৈছে ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰিডাৰ ই এক ধৰণৰ ইনপুট ডিভাইস গতিকে শুদ্ধ উত্তৰটো হ'ব ইনপুট ডিভাইস তাৰ পাছত সুধিছে the output of a monitor is called information data soft copy hard copy আমি মনিটৰ এটাৰ পৰা যেটো আউটপুট পাওঁ তাক আমি কি বুলি জানো আমি বাছি উলিয়াব লাগে অপচনসমূহ দিয়া আছে ইনফৰমেশন ডাটা সফট কপি হাৰ্ড কপি গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সফট কপি মনিটৰ এটাৰ আউটপুটক সফট কপি বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে the output of a printer is called information hard copy soft copy book প্ৰিন্টাৰ এটাৰ পৰা আমি যেটো আউটপুট পাওঁ তাক হাৰ্ড কপি বুলি কোৱা হয় যেহেতু আমি তাক টাচ কৰিব পাৰো আমি চুব পাৰো তাৰ পাছৰ প্ৰশ্নটো হৈছে which part of a computer is known as the brain of a computer এটো এটা অতি কমন প্ৰশ্ন সাধাৰণতে এই প্ৰশ্নটো আমাৰ দেখিবলৈ পোৱা যায়
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে CPU চেন্ট্ৰেল প্ৰসেসিং ইউনিট CPU টো কম্পিউটাৰ এটা ব্ৰেইন বুলি কোৱা হয় যিহেতু CPU এ সকলো ধৰণৰ কাৰ্য সম্পাদন কৰে তাৰ পাছত সুধিছে which of the following performs all the calculations within a computer RAM ROM processor monitor গতিকে কম্পিউটাৰ এটাৰ ভিতৰত তলত দিয়া কোনটো আহিলাই সকলোবিলাক কাৰ্য সম্পাদন কৰে সকলোবিলাক গাণিতিক সমস্যা সমাধান কৰে আমি বাছি উলিয়াব লাগে RAM আৰু ROM নহয় মনিটৰটো নিশ্চয় নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰসেসৰ প্ৰসেসৰে কম্পিউটাৰ এটাৰ ভিতৰত সকলোবিলাক কাৰ্য সম্পাদন কৰে ইয়াৰ পাছৰ প্ৰশ্নটো সুধিছে any hardware connected to a computer are known as CPU peripheral storage none of this কম্পিউটাৰ এটাৰ লগত সংযোগ হৈ থকা সকলোবিলাক হাৰ্ডৱেৰক কি বুলি জনা যায় CPU peripheral storage none of this কম্পিউটাৰ এটা যিমান বিলাক হাৰ্ডৱেৰ লগ লাগি থাকে সকলোবিলাকক একেলগে পেৰিফেৰেল বুলি কোৱা হয় গতিকে শুদ্ধ উত্তৰটো হ'ব পেৰিফেৰেল তাৰ পিছৰ প্ৰশ্নটো সুধিছে out of the four word given below which one is odd তলত দিয়া চাৰিটা শব্দৰ ভিতৰত কোনটো অমিল আমি তাক বাছি উলিয়াব লাগে শব্দকেইটা হৈছে এপ্লিকেশন প্ৰগ্ৰামছ সফটৱেৰ পেৰিফেৰেল ইয়াৰ ভিতৰত এপ্লিকেশন প্ৰগ্ৰামছ সফটৱেৰ এই তিনিটা শব্দ সমাৰ্থক শব্দ আটাইকেইটাৰে অৰ্থ একেই পেৰিফেৰেল মানে হৈছে হাৰ্ডৱেৰ ডিভাইস সমূহ গতিকে পেৰিফেৰেল শব্দটো বাকি তিনিটা শব্দৰ লগত নিমিলে গতিকে শুদ্ধ উত্তৰটো হ'ব পেৰিফেৰেল তাৰ পাছৰ প্ৰশ্নটো হৈছে what is the full form of CPU central processing unit central power unit control processing unit control power unit গতিকে শুদ্ধ উত্তৰটো হৈছে central processing unit তাৰ পাছৰ প্ৰশ্নটো হৈছে which of the following is not a part of the CPU ALU registers CU RAM তলত দিয়া কোনটো CPU অংশ নহয় আমি তাক বাছি উলিয়াব লাগে CPU তিনিটা অংশ থাকে এটা হৈছে arithmetic and logic unit আনটো হৈছে control unit আৰু তৃতীয়টো হৈছে registers গতিকে RAM হ'ব ইয়াত শুদ্ধ উত্তৰ RAM CPU ৰ অংশ নহয় তাৰ পাছৰ প্ৰশ্নটো হৈছে what is the full form of ALU ALU সম্পূৰ্ণ নাম কি ইতিমধ্যে মই কৈছো ALU সম্পূৰ্ণ নাম হৈছে arithmetic and logic unit গতিকে C অপচনটো আমাৰ শুদ্ধ উত্তৰ arithmetic and logic unit তাৰ পিছত সুধিছে which part of the CPU performs all the calculations CPU থকা কোনটো অংশই সকলোবিলাক গাণিতিক সমস্যা সমাধান কৰে আমি তাক বাছি উলিয়াব লাগে ALU registers CU RAM তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ALU অৰ্থাৎ arithmetic and logic unit arithmetic and logic unit এ কম্পিউটাৰ এটাৰ ভিতৰত সকলোবিলাক গাণিতিক সমস্যা যেনে যোগ বিয়োগ পূৰণ হৰণ আদি সমাধান কৰে তাৰ পাছত সুধিছে which part of the CPU controls the flow of data within a computer CPU এটাৰ কোনটো অংশই কম্পিউটাৰৰ ভিতৰত ডাটা ফ্লোটো কন্ট্ৰোল কৰে ডাটা ফ্লো মানে ডাটা এটা কোনটো ডিভাইসৰ পৰা কোনটো ডিভাইসলৈ যাব কোৰ পৰা আহিব কলৈ যাব এই সকলোবিলাক কাৰ্য কোনে নিয়ন্ত্ৰণ কৰে আমি তাক বাছি উলিয়াব লাগে CPU এটাৰ কন্ট্ৰোল ইউনিটে এই গোটেই কাৰ্যটো সমাধান কৰে গতিকে শুদ্ধ উত্তৰটো হ'ব CU অৰ্থাৎ কন্ট্ৰোল ইউনিট তাৰ পিছত সুধিছে which of the following are some small memory location present in a CPU তলত দিয়া কোনটো CPU ভিতৰত থকা কিছুমান সৰু সৰু মেমৰি লোকেশন হয় আমি তাক বাছি উলিয়াব লাগে গতিকে ইয়াত শুদ্ধ উত্তৰটো হৈছে ৰেজিষ্টাৰ্ছ ৰেজিষ্টাৰ বিলাক হৈছে CPU থকা কিছুমান অতি সৰু সৰু মেমৰি লোকেশন য'ত CPU এ প্ৰসেস কৰিবলগীয়া ডাটাসমূহ জমা হৈ থাকে ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে the raw facts and figures that we insert into a computer are known as information data input software গতিকে কম্পিউটাৰ এটা লৈ আমি ইনপুট ডিভাইসৰ সহায়ত যিবোৰ বস্তু ভৰাই দিও তাক কি বুলি জনা যায় আমি তাক বাছি উলিয়াব লাগে আমি ভৰাই দিয়া যিকোনো এটা বস্তুকে ডাটা বুলি কোৱা হয় গতিকে শুদ্ধ উত্তৰটো হৈছে ডাটা তাৰ পিছত সুধিছে the data after processing by the CPU is known as instruction result information program গতিকে যেতিয়া আমি কম্পিউটাৰ এটা লৈ ডাটা এটা ভৰাই দিম তাক CPU এ প্ৰসেস কৰিব প্ৰসেস কৰাৰ পাছত CPU এ এটা ৰিজাল্ট আমাক দিয়ে গতিকে ৰিজাল্টক কি বুলি কোৱা হয় তাক আমি বাছি উলিয়াব লাগে তাৰ শুদ্ধ উত্তৰটো হৈছে ইনফৰমেশন গতিকে ডাটা এটা প্ৰসেস কৰাৰ পাছত পোৱা ৰিজাল্টক কয় ইনফৰমেশন তাৰ পাছৰ প্ৰশ্নটো হৈছে who was the first computer programmer চাৰ্লছ বেবেজ লেডি আডা আগস্টা হাৱাৰ্ড এইকেন জে প্ৰেছপাৰ একাৰ্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেডি আডা আগস্টা
তাৰ পাছত সুধিছে which of the following is not a name of port in a computer তলত দিয়া কোনটো কম্পিউটাৰত থকা পোৰ্টৰ নাম নহয় আমি হেতু বাছি উলিয়াব লাগে HDMI এটা পোৰ্ট থাকে কম্পিউটাৰত USB পোৰ্ট থাকে VGA পোৰ্ট থাকে গতিকে ইনপুট বুলি কোনো পোৰ্ট কম্পিউটাৰত নাথাকে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব ইনপুট তাৰ পাছৰ প্ৰশ্নটো হৈছে what does LCD stands for LCD সম্পূৰ্ণ নাম কি আমি বাছি উলিয়াব লাগে লাইট ক্ৰিষ্টেল ডিসপ্লে লিকুইড ক্যাৰেক্টাৰ ডিসপ্লে লিকুইড ক্ৰিষ্টেল ডিসপ্লে লাইট ক্যাৰেক্টাৰ ডিসপ্লে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লিকুইড ক্ৰিষ্টেল ডিসপ্লে তাৰ পাছৰ প্ৰশ্নটো হৈছে what does CRT stands for ক্যাৰেক্টাৰ ৰিডাৰ টিউব ক্যাৰেক্টাৰ ৰে টিউব cathode reader tube cathode ray tube CRT হৈছে এবিধ মনিটৰৰ ভাগ গতিকে CRT সম্পূৰ্ণ নাম হৈছে cathode ray tube তাৰ পাছৰ প্ৰশ্নটো হৈছে what is the number of keys in a standard keyboard 96 100 102 104 গতিকে এখন স্ট্যান্ডার্ড কিবোর্ড কম্পিউটার কিবোর্ডত কিমানটা কি থাকে এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ ইয়া শুদ্ধ উত্তৰটো হৈছে 104 104টা কি থাকে তাৰ পাছৰ প্ৰশ্নটো হৈছে what is the total number of function keys in a computer keyboard 11 12 13 14 এখন কম্পিউটাৰ কিবোৰ্ডত কিমানটা ফাংচন কি থাকে তাৰ শুদ্ধ উত্তৰটো হৈছে 12 F1 F2 F3 এই দৰে F12 লৈকে মুঠতে 12টা ফাংচন কি এখন কম্পিউটাৰ কিবোৰ্ডত থাকে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে which of the following is not a characteristic of computer তলত দিয়া কোনটো কম্পিউটাৰ এটাৰ বৈশিষ্ট্য নহয় আমি তাক বাছি উলিয়াব লাগে ভালদৰে আমি অপচনসমূহ চাই লম কি দিছে it can perform any calculation very fast B দিছে it can take decision very fast C it has zero IQ D it is reliable গতিকে প্ৰথম অপচনটো যদি চাও it can perform any calculation very fast হয় কম্পিউটাৰ সকলোবিলাক ক্যালকুলেশন অতি খৰতকীয়াকৈ কৰিব পাৰে বি অপচনটো যদি চাও it can take decision very fast কম্পিউটাৰে কোনো ধৰণৰ নিৰ্ণয় লব নোৱাৰে কাৰণ কম্পিউটাৰ নিজৰ কোনো চিন্তা শক্তি নাই গতিকে কম্পিউটাৰে একো ডিসিশন নিজাববীয়াকৈ লব নোৱাৰে গতিকে এই অপচনটো আমাৰ ভুল গতিকে শুদ্ধ উত্তৰটো হ'ব বি অপচন তাৰ পাছৰ প্ৰশ্নটো হৈছে any data inserted into a computer is converted into which form binary electric analog digital কম্পিউটাৰ এটালৈ ভৰাই দিয়া ডাটা সমূহ তলৰ কোনটো ফৰমেটলৈ কনভাৰ্ট হয় তাক আমি বাছি উলিয়াব লাগে ইয়া শুদ্ধ উত্তৰটো হৈছে বাইনাৰী ফৰমেট কাৰণ কম্পিউটাৰে কেৱল 0 আৰু 1 হে চিনি পায় তাৰ বাহিৰে কম্পিউটাৰে একো চিনি নাপায় গতিকে আমি ভৰাই দিয়া যিকোনো ডাটা 0 আৰু 1 ফৰমেটলৈ কনভাৰ্ট হয় যাক বাইনাৰী বুলি কোৱা হয় তাৰ পাছৰ প্ৰশ্নটো হৈছে which of the following language does a computer understand তলত দিয়া কোনটো ভাষা কম্পিউটাৰে বুজি পায় তাক আমি বাছি উলিয়াব লাগে অপচন দিছে ইংলিশ মেচিন ল্যাঙ্গুয়েজ অ্যাসেম্বলি ল্যাঙ্গুয়েজ হাই লেভেল ল্যাঙ্গুয়েজ কম্পিউটাৰে কেৱল মেচিন ল্যাঙ্গুয়েজে বুজি পায় গতিকে শুদ্ধ উত্তৰটো হ'ব বি মেচিন ল্যাঙ্গুয়েজ তাৰ পাছৰ প্ৰশ্নটো হৈছে what is the name of the first screen that appears just after loading the windows আমি কম্পিউটাৰ এটা প্ৰথম অন কৰোতে উইন্ডোজ যেতিয়া লোডিং স্ক্ৰিনখন আহে সেই স্ক্ৰিনখনৰ পাছত দেখা পোৱা প্ৰথম যিখন স্ক্ৰিন আমি দেখা পাওঁ তাক কি বুলি কোৱা হয় অপচনসমূহ দিয়া আছে বুট স্ক্ৰিন ওয়ালপেপাৰ ডেস্কটপ স্ক্ৰিন সেভাৰ গতিকে প্ৰথম যিখন স্ক্ৰিন আমি দেখা পাওঁ য'ত আমি আইকন দেখা পাওঁ টাস্ক বাৰ দেখা পাওঁ সেই স্ক্ৰিনখনক ডেস্কটপ বুলি কোৱা হয় তাৰ পাছৰ প্ৰশ্নটো হৈছে what is the first software that is to be installed in a computer after assembling it অপচনসমূহ দিয়া আছে এন্টিভাইৰাছ অপাৰেটিং সিস্টেম মাইক্ৰোসফট অফিস ড্ৰাইভাৰ সফটওয়্যাৰ অৰ্থাৎ প্ৰশ্নটো হৈছে কম্পিউটাৰ এটা অ্যাসেম্বল অৰ্থাৎ আমি কম্পিউটাৰ এটা নিৰ্মাণ কৰাৰ পাছত প্ৰথম কোনটো সফটওয়্যাৰ আমি ইনষ্টল কৰিব লাগিব আমি জানো যে অপাৰেটিং সিস্টেম এটা নহলে কম্পিউটাৰ এটাই কোনো ধৰণৰ কাম কৰিব নোৱাৰে গতিকে প্ৰথম আমি অপাৰেটিং সিস্টেমে ইনষ্টল কৰিব লাগিব গতিকে শুদ্ধ উত্তৰটো হৈছে বি অপাৰেটিং সিস্টেম তাৰ পাছৰ প্ৰশ্নটো হৈছে which of the following is not an example of operating system ubuntu windows netscape navigator fedora তলত দিয়া কোনটো অপাৰেটিং সিস্টেমৰ উদাহৰণ নহয় আমি তাক বাছি উলিয়াব লাগে ubuntu এটা অপাৰেটিং সিস্টেম আমি জানো windows এটা অপাৰেটিং সিস্টেম netscape navigator অপাৰেটিং সিস্টেম নহয় netscape navigator এটা ওয়েব ব্ৰাউজাৰৰ উদাহৰণ গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব netscape navigator তাৰ পাছৰ প্ৰশ্নটো হৈছে which of the following device is used to read the bank check number bank check বিলাক যদি আপোনালোকে দেখিছে তেতিয়াহলে তাৰ তলত এটা বেংকৰ
চেকখনৰ এটা নাম্বাৰ থাকে সেই নাম্বাৰটো পঢ়িবৰ বাবে এটা বিশেষ আহিলা ব্যৱহাৰ কৰা হয় তলত কেইটামান আহিলা দিয়া আছে তাৰ ভিতৰত কোনটো আহিলা ব্যৱহাৰ কৰা হয় আমি বাছি উলিয়াব লাগে স্কেনাৰ বাৰকোড ৰিডাৰ OCR MICR ইয়াৰ শুদ্ধ অৰ্থটো হৈছে ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰিডাৰ অৰ্থাৎ MICR ডিভাইচৰ সহায়ত আমি বেংক চেকৰ যেটো আমাৰ চেক নাম্বাৰ থাকে তাক পঢ়িব পৰা যায় তাৰ পিছৰ প্ৰশ্নটো হৈছে which of the following device is used to translate paper document into a format that can be stored in a computer তলত দিয়া কোনটো আহিলাৰ সহায়ত আমি যিকোনো এখন কাগজ আমি কম্পিউটাৰত জমা কৰি ৰাখিব পৰা ফৰমেট এটা লৈ আমি তাক কনভাৰ্ট কৰিব পাৰো ট্ৰান্সলেট কৰিব পাৰো তাক আমি বাছি উলিয়াব লাগে গতিকে প্ৰিন্টাৰ স্কেনাৰ প্লটাৰ MICR চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে স্কেনাৰ আমি জানো যে স্কেনাৰৰ সহায়ত আমি যেতিয়া এখন ডকুমেন্ট আমি কপি কৰিম স্ক্যান কৰিম তাৰ এটা ডিজিটেল ফৰমেট আমি আমাৰ কম্পিউটাৰলৈ গুচি যায় আমি তাক কম্পিউটাৰত জমা কৰি ৰাখিব পাৰো তাৰ পিছৰ প্ৰশ্নটো হৈছে what was the first operating system developed by Microsoft কোম্পানীয়ে নিৰ্মাণ কৰা প্ৰথম অপাৰেটিং সিস্টেমটোৰ নাম কি অপচন সমূহ দিয়া আছে MS-DOS Windows 1.0 Windows 95 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে MS-DOS তাৰ সম্পূৰ্ণ নাম হৈছে Microsoft DIX অপাৰেটিং সিস্টেম MS-DOS টোৱে হৈছে Microsoft কোম্পানীয়ে নিৰ্মাণ কৰা প্ৰথমটো অপাৰেটিং সিস্টেম আজিৰ প্ৰশ্নোত্তৰ শিতানৰ শেষৰ প্ৰশ্নটো হৈছে what type of operating system the Windows is Windows তলত দিয়া কোন ধৰণৰ অপাৰেটিং সিস্টেম আমি তাক বাছি উলিয়াব লাগে CUI GUI MUI PUI ইয়াৰ শুদ্ধ উত্তৰটো হৈছে GUI অৰ্থাৎ গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস উইন্ডোজ অপাৰেটিং সিস্টেমটো গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস টেকনলজিটোৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে গতিকে শুদ্ধ উত্তৰটো হৈছে GUI MS-DOS যেটো অপাৰেটিং সিস্টেম হেতু হৈছে CUI বেসড অপাৰেটিং সিস্টেম ক্যাৰেক্টাৰ ইউজাৰ ইন্টাৰফেস বেসড অপাৰেটিং সিস্টেম গতিকে আজি আমি 50টা MCQ টাইপ কোৱেশ্চন আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅত মই আন কিছুমান প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম গতিকে যদিহে ভিডিঅটি চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে মই এই ধৰণৰ ভিডিঅ আপলোড কৰিলে আপোনালোকে এই ভিডিঅসমূহ চাব পাৰে ধন্যবাদ